Hello everyone. Job update or নতুন ভিডিও এটা সকলোকে স্বাগতম জানালো। আজি নতুন ভ্যাকেন্সি খিনি মই ডিসকাস কৰিম। আপোনালোকে ভিডিওটো শেষলৈ চাব। আজিৰ প্ৰথমটো ভ্যাকেন্সি আপোনালোকৰ উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল তেজপুৰৰ পৰা আহিছে। এক নম্বৰ পোষ্ট আহিছে মাৰ্কেটিংৰ কাৰণে, দুই নম্বৰটো হোষ্টেল ওয়াৰ্ডেন বয়জ এণ্ড গাৰ্লছ, তিনি নম্বৰটো হোষ্টেল সুপাৰিনটেন্ডেন্ট। গোটেইবিলাক পোষ্টৰ কাৰণে আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব মিনিমাম, আৰু এইটো পোষ্টৰ আপোনালোকৰ এট্ৰেক্টিভ স্যালাৰি দিয়া হ'ব, আৰু থকা আৰু খোৱাটো তেওঁলোকে স্কুলৰ ফালৰ পৰা প্ৰভাইড কৰিব। কোনবা এপ্লাই কৰিলে ইয়াতে মেইল দিয়া আছে, এই মেইলটোত বায়োডাটা পঠিয়াই দিব সোনকালে। পিছৰ পোষ্টটো CA ফাৰ্ম এখনৰ পৰা আহিছে, গুৱাহাটী হ'ব লোকেশন। পোষ্ট আহিছে এক নম্বৰ একাউণ্টছ এক্সিকিউটিভ, 5টা পোষ্ট আছে। কোৱালিফিকেশ্যন BCom কৰা হ'ব লাগিব, আৰু লগতে এক্সপাৰ্ট হ'ব লাগিব টেলি এণ্ড এক্সেলত। দুই নম্বৰ পোষ্টটো প্ৰচেছ এক্সিকিউটিভ, 2টা পোষ্ট আছে, অকল মেইলৰ কাৰণে হয়, এইটো ফিমেল এপ্লাই নকৰিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত, তাৰ লগতে ষ্ট্ৰং এনালাইটিকেল স্কিল এণ্ড প্ৰফিচিয়েঞ্চি ইন এক্সেল ভালকে জানিব লাগিব। আপোনালোকৰ স্যালাৰিটো কমেনচুৰেট উইথ কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব। আৰু আপোনালোকৰ যদি ইণ্টাৰেষ্টেড হয়, কোনোবা এপ্লাই কৰিব বিচাৰে, মোবাইল নম্বৰ দিয়া আছে, মোবাইল নম্বৰত কণ্টেক্ট কৰিব। আৰু ইয়াতে এড্ৰেছটো তেওঁলোকৰ দিয়াও আছে, চাৰ্টাৰ একাউণ্টেণ্ট RG বৰুৱা ৰোড, সুজাতা ভৱন, নেয়াৰ গণেশগুৰি ফ্লাইঅভাৰ। এইটো হয় তেওঁলোকৰ অফিচ এড্ৰেছ। পিছৰ পোষ্টটো এফিনিটি ক্লাছেছৰ পৰা আহিছে, গুৱাহাটী। পোষ্ট আহিছে টেলিকলাৰ, ফিমেলৰ কাৰণে। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। যদি সায়েন্স বেকগ্ৰাউণ্ডৰ হয় তেতিয়াহ'লে প্ৰিফাৰেন্স দিব। এক্সপিৰিয়েন্স মিনিমাম 1 বছৰৰ বিচাৰিছে, আৰু মাল্টিলিংগুৱেল প্ৰিফাৰ্ড, মানে ইয়াতে মাল্টি লেংগুৱেজৰ কথা কৈ আছে। আপোনালোকে যদি হিন্দী, ইংলিছ, আছামিজ ভালকে জানে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে, আৰু প্ৰিফাৰেন্স দিব। লগতে কম্পিউটাৰ নলেজো থাকিব লাগিব। স্যালাৰি 10,000ৰ পৰা 15,000ৰ ভিতৰত হ'ব। হোৱাটছআপ নম্বৰ দিয়া আছে ইয়াতে 2টা, যিকোনো এটা নম্বৰত হোৱাটছআপ কৰি দিব বা কল কৰি ল'ব। লাষ্ট ডেট হ'ব 25 ডিচেম্বৰ। পিছৰ পোষ্টটো কোম্পানীৰ পৰা আহিছে, পোষ্ট একাউণ্টছৰ পোষ্ট হয়। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, প্লাছ ৱৰ্কিং নলেজ থাকিব লাগিব টেলি ERP 9ত। দুই নম্বৰ পোষ্টটো HR মেনেজাৰ MBA কৰা হ'ব লাগিব হিউমেন ৰিচোৰ্চত। লোকেশ্যন আপোনালোকৰ গুৱাহাটী হ'ব, আৰু মিনিমাম 2 বছৰ এক্সপিৰিয়েন্স হ'ব লাগিব চিমিলাৰ ডমেইনত 2টা পোষ্টৰ কাৰণে। ইণ্টাৰেষ্টেড হ'লে এই নম্বৰটো কণ্টেক্ট কৰিব। লাষ্ট ডেট 25 ডিচেম্বৰ। পিছৰ পোষ্টটো আপোনালোকৰ ৰেপুটেড হোটেল এখনৰ পৰা আহিছে, হোটেল মেনেজাৰৰ পোষ্ট, আৰু 2 নম্বৰটো ক্লিনাৰৰ পোষ্ট। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন হোটেল বেকগ্ৰাউণ্ডৰ যদি হয় প্ৰিফাৰেন্স দিব, আৰু লোকেশ্যন গুৱাহাটী হয়। কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট কৰি ভালকে সুধি ল'ব তেওঁলোকক পোষ্ট কিনৰ কোৱালিফিকেশ্যনৰ বিষয়ে। লাষ্ট ডেট 24 ডিচেম্বৰ হ'ব। পিছৰ পোষ্টটো এডভাৰটাইজিং এজেঞ্চি এটাৰ পৰা আহিছে, পোষ্ট আহিছে বিজনেছ অপাৰেশ্যন কাম মাৰ্কেটিং এক্সিকিউটিভ। 2 বছৰৰ এক্সপিৰিয়েন্স থকা হ'ব লাগিব এডভাৰটাইজিং চেক্টৰত, আৰু গ্ৰাফিক ডিজাইনাৰ, প্ৰিণ্ট মিডিয়া উইথ এক্সপিৰিয়েন্স ইন কৰেল ৰ, এডবি ফটোশ্বপ, এডবি ইলাষ্ট্ৰেটৰ, আছামিজ টাইপিং, এইবোৰ কাম জানিব লাগিব। ইয়াত মেইল দিয়া আছে আৰু কণ্টেক্ট নম্বৰ দিয়া আছে 2টা, চাব, এপ্লাই কৰি ল'ব কোনোবাই যদি বিচাৰে। লাষ্ট ডেট 25 ডিচেম্বৰ হয়। পিছৰ পোষ্টটো ডিজাইনাৰ হাউচ, গুৱাহাটীৰ পৰা আহিছে। পোষ্ট আহিছে ৰিটেইল ষ্ট'ৰ মেনেজাৰ, ফিমেলৰ কাৰণে। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে শুড হেভ নলেজ অফ ৰিটেইল ষ্ট'ৰ হেণ্ডলিং, ৰিটেইল ষ্ট'ৰ হেণ্ডেল কৰিব নলেজ থাকিব লাগিব, আৰু হিন্দী ইংলিছ এই 2টা লেংগুৱেজ জানিব লাগিব। ইণ্টাৰেষ্টেড হ'লে বায়োডাটা কৰিব, মানে বায়োডাটা হোৱাটছআপ কৰি ল'ব, নহ'লে ইয়াতে মেইল কৰি দিব। লাষ্ট ডেট 26 ডিচেম্বৰ। পিছৰ পোষ্টটো সচিকা হোটেল আমিনগাঁও, এইটো 3 ষ্টাৰ হোটেল এখনৰ পৰা আহিছে, নৰ্থ গুৱাহাটী। পোষ্ট আহিছে অফিচ এছিষ্টেণ্ট, 3 পৰা 4 বছৰ, 4 পৰা 5 বছৰৰ এক্সপিৰিয়েন্স থকা হ'ব লাগিব, আৰু লগতে শুড বি ৱেল একুইনেটেড উইথ MS অফিচ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, এই 3টা ভালকে জানিব লাগিব। এইটো পোষ্টৰ কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, আৰু ফুডিং আৰু লজিংখিনি তেওঁলোকে দিব, হোটেলৰ ফালৰ পৰা দিব, থকা আৰু খোৱাটো দিব। ইণ্টাৰেষ্টেড হ'লে ইয়াতে মেইলত বায়োডাটা পঠিয়াব। লাষ্ট ডেট 30 ডিচেম্বৰ। পিছৰ পোষ্টটো ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ, তিনিচুকীয়াৰ পৰা আহিছে। পোষ্ট আহিছে MTS মাল্টিটাস্কিং ষ্টাফ, মেইলৰ কাৰণে 1টা পোষ্ট আছে। ৰিকোৱাৰ্ড কোৱালিফিকেশ্যন ইয়াতে ক্লাছ 9 পাছ কৰা হ'লে হ'ব। স্যালাৰি আপোনালোকৰ 7,200 ফিক্স পে দিয়া হ'ব পাৰ মান্থ। কোনোবা ইণ্টাৰেষ্টেড হ'লে ইয়াতে এপ্লাই কেনেকৈ কৰিব ইয়াতে মই দেখুৱাই আছোঁ, চাই যাওক। ইণ্টাৰেষ্টেড কেণ্ডিডেট মে এপিয়াৰ at the place of interview with a set of photocopies, xerox of required documents along with all the original and 2 copies of passport size photograph. So এইখিনি আপোনালোকে লৈ যাব, আৰু ৱাক ইন ইণ্টাৰভিউ যাব লাগিব। ৱাক ইন ইণ্টাৰভিউ 27 ছেপ্টেম্বৰ 2023 নহয়, এইটো 24 হয়, আৰু ৰিপৰ্টিং টাইম দিয়া আছে 11টা বজাত ৰাতিপুৱা, আৰু এড্ৰেছটো দিয়া আছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, তিনিচুকীয়া। এইটো এড্ৰেছত গুচি যাব, সময়টো মতে গুচি যাব, গৈ কিনে ইণ্টাৰভিউ এটেণ্ড কৰিব। যদি চিলেকশ্যন হয় তেতিয়াহ'লে আপোনালোকক হৈ যাব।
এইখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট গোটেইখিনি মই দেখালো ভিডিঅটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ আহো ধন্যবাদ